চাউলেৰে বনোৱা এই নাইট ক্ৰীমটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত লগাব। আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ, হেল্ডি কৰি ৰাখিবলৈ, বয়সৰ চাপ সোনকালে নপৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। মাত্ৰ 7 দিন লগাই চাব, আপোনালোকৰ স্কিনখন উজ্জ্বল হৈ যাব, বগা হৈ যাব আৰু স্কিনখনৰ বহুতখিনি পৰিৱৰ্তন দেখিবলৈ পাব। হাই ফ্ৰেন্ডস, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা পিঠাগুড়িৰ ক্ৰীম বনাই দেখুৱাম। পিঠাগুড়িৰ ক্ৰীম আপোনালোকে কেতিয়াবা লগাইছেনে বাৰু? যদি লগোৱা নাই এই ক্ৰীমটো লগাই চাবচোন। আপোনালোকৰ স্কিনখন যদি কলা পৰি গৈছে বা কলা দাগ আহিছে, সেই দাগ দূৰ কৰিবলৈ সহায় কৰিব। স্কিনখনৰ যদি উজ্জ্বলতা একেবাৰে নোহোৱা হৈ গৈছে, স্কিনখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰিব। আপোনালোকৰ স্কিনখন যদি খুব বেছিকৈ ড্ৰাই হৈ গৈছে, খহটা হৈ গৈছে, সেই ড্ৰাইনেছ দূৰ কৰিবলৈ, স্কিনখন নিমজ কৰিবলৈ সহায় কৰিব। তে আহক চাওঁ পিঠাগুড়িৰ ৰেমেডিটো কেনেকৈ বনাব লাগে আৰু কেনে ধৰণে লগাব লাগে। পিঠাগুড়িৰ এই ক্ৰীমটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ পাব। এতিয়া মই আপোনালোকক পিঠাগুড়িৰ এই ক্ৰীমটো বনাই দেখুৱাম। চাউলেৰে বনোৱা এই ক্ৰীমটো বনাবলৈ মই লৈছোঁ এয়া পিঠাগুড়ি। আপোনালোকে পিঠাগুড়ি ল'ব পাৰে, নহ'লে ভাতটো সিজাই ভাতৰ মাৰটোও ল'ব পাৰে। পিঠাগুড়ি ল'লে বেছি সহজ হয় বনাবলৈ, সেইকাৰণে মই 2 চামুচ পিঠাগুড়ি ল'লোঁ। এতিয়া মই এই পিঠাগুড়িখিনি দিবৰ বাবে গোলাপ জল লৈছোঁ। গোলাপ জল অলপ পিঠাগুড়িত দি ল'ম আৰু এই গোলাপ জলে আমাৰ স্কিনখনত টোনাৰৰ কাম কৰিব আৰু পিঠাগুড়ি আমাৰ স্কিনখন বগা কৰিবলৈ, কলা দাগ দূৰ কৰিবলৈ, স্কিনখনৰ উজ্জ্বলতা আনিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই এই দুইবিধ বস্তু ভালকৈ মিক্স কৰি লৈছোঁ। অকণমান কম হৈছে, মই আৰু অলপমান এয়া গোলাপ জল ইয়াতে দি লৈছোঁ। অকণমান পনীয়া হ'ব লাগিব। পনীয়া কিয় হ'ব লাগে সেইটো মই আপোনালোকক এতিয়া দেখুৱাম। পিঠাগুড়িখিনি গোলাপ জল দি ভালকৈ মিক্স কৰি লোৱাৰ পাছত 10 মিনিট ৰাখিব লাগিব। 10 মিনিট ৰখাৰ পাছত এখন কটন ৰুমালত এই পিঠাগুড়ি পেষ্টটো দি পেলাই চেপি ইয়াৰ ৰসটো উলিয়াই ল'ব লাগিব। এই চাউলৰ পানীটো মোক 2 চামুচৰ জোখাৰে লাগিব। মাত্ৰ এসপ্তাহৰ কাৰণেহে এই ক্ৰীমটো বনাম, সেইটো কাৰণে 2 চামুচৰ জোখাৰে চাউলৰ পানী হ'লে এসপ্তাহৰ জোখাৰে এটা ক্ৰীম বনাবলৈ হৈ যায়। এতিয়া মই এয়া চাউলৰ পানীটো উলিয়াই ল'লোঁ। পানীটো উলিয়াই লোৱাৰ পাছত এই সীতাটো থাকি গ'ল। এই সীতাটোৰে আপোনালোকে মুখখনত ভাল এটা ৰেমেডি বনাই মুখত লগাই পেলাইহে আপোনালোকে এই ক্ৰীমটো লগাব লাগিব। এতিয়া মই প্ৰথমতে আপোনালোকক ক্ৰীমটো বনাই দেখুৱাম, তাৰপাছত আপোনালোকক এই চাউলৰ যিটো পিঠাগুড়ি সীতাটো থাকি গ'ল, এই সীতাটোৱে মই আপোনালোকক খুব বঢ়িয়া এটা স্কাৰ্ফ বনাই দেখুৱাম। সেই স্কাৰ্ফটোৱে আপোনালোকে মুখখন ধোৱাৰ পাছত আপোনালোকে এই ক্ৰীমটো লগাব, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। এতিয়া মই ইয়াতে দি ল'লোঁ বাদাম ৰগন তেল। বাদাম ৰগন তেলটো মই দিলোঁ 8-10 টোপালমানৰ জোখাৰে আৰু বাদাম ৰগন তেলটো দিলে আপোনালোকৰ স্কিনখন টাইট কৰিবলৈ, গ্ল' কৰিবলৈ, বয়সৰ চাপ দূৰ কৰিবলৈ সহায় কৰিব। আৰু লগতে মই ইয়াতে নাৰিকল তেল 1/2 চামুচৰ জোখাৰে দি লৈছোঁ। নাৰিকল তেলটো ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এতিয়া দিম গ্লিচাৰিন। গ্লিচাৰিনে আমাৰ স্কিনখন হাইড্ৰেট কৰিবলৈ সহায় কৰিব আৰু লগতে আমাৰ স্কিনখন টাইট কৰিবলৈ, গ্ল' কৰিবলৈও সহায় কৰিব। ইয়াত মই যিকেইটা বস্তু মিক্স কৰিছোঁ, গোটেইকেইটাই আপোনালোকৰ বয়সৰ চাপ দূৰ কৰিবলৈ সহায় কৰিব, স্কিনখন বগা কৰিবলৈ, কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। গোটেইকেইটা বস্তু মিক্স হৈ যোৱাৰ পাছত এতিয়া মই দিম এয়া এল'ভেৰা জেল। এল'ভেৰা জেল মই এয়া ডাঙৰকৈ 1 চামুচ দি লৈছোঁ। এল'ভেৰা জেলটো দি লোৱাৰ পাছত খুব ভালকৈ আপোনালোকে মিক্স কৰিব। মিক্স হওঁতে অকণমান সময় লাগে, কিন্তু যেতিয়া ভালকৈ মিক্স কৰিব তেতিয়া দেখিব খুব ধুনীয়া এটা ক্ৰীমৰ দৰে টেক্সচাৰ আহি গৈছে। যেতিয়ালৈকে ক্ৰীমৰ টেক্সচাৰ নাহেগৈ আপোনালোকে তেতিয়ালৈকে মিক্স কৰিয়ে থাকিব। এতিয়া মোৰ ভালকৈ মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত মই আনিছোঁ এটা সৰু কণ্টেইনাৰ। সেই কণ্টেইনাৰটোতে মই এতিয়া এই ক্ৰীমটো ভৰাই থৈ দিম আৰু এসপ্তাহলৈ ব্যৱহাৰ কৰি থাকিম। এই ক্ৰীমটো লগোৱাৰ আগত আপোনালোকে স্কিনখন খুব ভালকৈ স্কাৰ্ব কৰি ল'ব লাগিব আৰু স্কাৰ্ব কৰিবলৈ হ'লে মই যিটো পিঠাগুড়িৰ সীতাটো যে থৈ দিছিলোঁ, সেইটোৱে মই এতিয়া আপোনালোকক খুব বঢ়িয়া এটা স্কাৰ্ব বনাই পেলাই লগাই দেখুৱাম। আৰু এই ক্ৰীমটো আপোনালোকে এই স্কাৰ্বটো কৰাৰ পাছত সদায় ৰাতি শোৱাৰ আগত লগাব। পিঠাগুড়িখিনি ৰুমালেৰে চেকি লোৱাৰ পাছত যিখিনি সীতা থাকি গ'ল, পিঠাগুড়িৰ সীতা, এই সীতাটো আপোনালোকে পেলাই নিদি এটা খুব ধুনীয়া স্কাৰ্ফ বনাই মুখত লগাব পাৰে। ইয়াত আৰু একোৱে দিব নালাগে, আপোনালোকে অকণমান ইয়াতে মৌ মিলাই দিব। মই এতিয়া অকণমান ইয়াতে মৌ মিলাই ল'ম। এয়া মই 1/2 চামুচৰ জোখাৰে ইয়াতে মৌ দি লৈছোঁ। পিঠাগুড়িৰ লগত মৌখিনি খুব ভালকৈ মিক্স কৰি ল'ব। মৌ মিক্স কৰি দিয়াৰ লগে লগে এনেকুৱা লিকুইডৰ নিচিনা হৈ যাব। এতিয়া এইটো মুখত লগাই 3 মিনিট ভালকৈ মুখখন মাছাজ কৰিব।
পিঠাগুড়িৰ এই ক্ৰীমটো লগোৱাৰ আগত আপোনালোকে এই স্ক্ৰাবটো কৰি ল'ব। তেতিয়া আপোনালোকৰ স্কিনত যদি কিবা ধূলি বালি লেতেৰা প্ৰদূষণ আদি লাগি আছে সেই লেতেৰাবোৰ চাফাও হ'ব আৰু লগতে স্কিনত যদি ডেড স্কিন চেল জমা হৈ আছে সেই ডেড স্কিন চেলবোৰ দূৰ কৰিবলৈ এই স্ক্ৰাবটোৱে সহায় কৰিব। আৰু ডেড স্কিন চেলবোৰ যেতিয়া আপোনালোকৰ স্কিনৰ পৰা দূৰ হৈ যাব তেতিয়া আপোনালোকৰ স্কিনখন নিমজ হ'ব আৰু স্কিনখনত খুব ধুনীয়া এটা উজ্জ্বলতা আহিব। 3 মিনিট মাসাজ কৰি থাকোতে আপোনালোকৰ হাতখনো শুকাই যাব আৰু মুখখনো অলপ শুকুৱা যেন লাগিব, মাসাজ কৰিবলৈ অসুবিধা হ'ব। তেতিয়া আপোনালোকে কি কৰিব লাগিব, অকণমান গোলাপ জল আকৌ হাততে সানি ল'ব। হাতত সানি ল'ব, লোৱাৰ পাছত এনেকৈ মোহাৰি মুখত লগাই আকৌ মাসাজ কৰিব। এনেকৈ আপোনালোকে 3 মিনিট মাসাজ কৰি থাকিব। 3 মিনিট এইদৰে মাসাজ কৰি ললো। 3 মিনিট মাসাজ কৰাৰ পাছত এখন টাৱেল ভিজাই আনিছো। এই ভিজা টাৱেলখনেৰে মুখখন মুছি লম। টাৱেলখনেৰে মুখখন মুছি লোৱাৰ পাছত এতিয়া ভাল পানীৰে মুখখন ধুই ল'ব লাগিব। স্ক্ৰাবটো কৰাৰ পাছত এতিয়া মই ভাল পানীৰে মুখখন ধুই লৈছো। মুখখন ধোৱাৰ পাছত এতিয়া এই ক্ৰীমটো লগাব লাগিব। আপোনালোকে যিকোনো এটা ক্ৰীম ডাইৰেক্ট যদি মুখত লগাই ইমান ভাল ৰিজাল্ট নাপাব। যদি আগত আপোনালোকৰ স্কিনখন খুব ভালকৈ সাফা কৰি লয় বা ধুনীয়াকৈ এটা স্ক্ৰাব কৰি লয় বা এটা ফেস পেক খুব ভালকৈ লগাই পেলাই ধুই লয়, তাৰ পাছত যেতিয়া আপোনালোকে এনেকুৱা এটা ক্ৰীম লগাব তেতিয়া সেই ক্ৰীমটোৱে আপোনালোকৰ স্কিনত খুব ভাল ৰিজাল্ট দিব, খুব সোনকালে ৰিজাল্ট দিব। এতিয়া মই ইয়াৰ পৰা অকণমান ক্ৰীম লৈছো। লৈ প্ৰথমতে এনেকৈ গোটেই মুখখনতে অলপ অলপকৈ ডটকৈ দি সানি ল'ম। সানি লোৱাৰ পাছত 2 মিনিট এনেকৈ মাসাজ কৰি দিব। যিকোনো ক্ৰীম লগাই আপোনালোকে 2 পৰা 3 মিনিট ভালকৈ আপোনালোকৰ স্কিনখন মাসাজ কৰিব। এনেকৈ মাসাজ কৰিলে আপোনালোকৰ স্কিনখনত খুব ধুনীয়াকৈ ক্ৰীমটো এবজৰ্ব হৈ যাব আৰু আপোনালোকৰ স্কিনত ব্লাড সাৰ্কুলেশনো হ'ব আৰু তেতিয়া আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব। সোনকালে বয়সৰ বলিৰেখা নপৰিব, বয়সৰ চাপ নপৰিব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল হ'বলৈ, গ্লো হ'বলৈ সহায় হ'ব। এই কিন্তু আপোনালোকে এসপ্তাহ ৰেগুলাৰ ব্যৱহাৰ কৰি চাব। আপোনালোকৰ স্কিনখন যদি কলা পৰি গৈছে, সানবাৰ্ন হৈছে বা টেনিং হৈছে, এসপ্তাহৰ ভিতৰতে আপোনালোকৰ স্কিনখনৰ ৰংটো বহুতখিনি পৰিৱৰ্তন দেখিবলৈ পাব। এইদৰে আপোনালোকে পিঠাগুৰি বা চাউলৰ এই ক্ৰীমটো আপোনালোকে ৰাতি শোৱাৰ আগত সদায় মুখত লগাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক চাউলেৰে খুব বঢ়িয়া এটা ক্ৰীম বনাই দেখুৱালো। এই ক্ৰীমটো আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।